নমস্কাৰ চাইনোফাইলছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰথমে আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ। আজি আছোঁ মই এতিয়া ফাৰ্মত, আবেলি হৈছে। তো আপোনালোকক ফাৰ্মৰ কুকুৰখিনিও দেখাওঁ আৰু বিহু বুলি আমাৰ তাত অফাৰত 2-3টামান GSD পোৱালি আছে, খুব কম দামত দি আছোঁ বিহু অফাৰত। যিহেতু আমি কিছুমান ফেষ্টিভেলত অফাৰ দিওঁ, তো আপোনালোকক যদি লাগে খুব সোনকালে আজিয়ে কল কৰি মোক মানে কথা পাতি লৈ লওক। দেৰি হ'লে নাপাব। 2টা GSD ফিমেল পোৱালি আছে, ভাল কোৱালিটিৰ, একদম অফাৰ প্ৰাইজত দি আছোঁ আপোনালোকক। মই এতিয়া দেখাই আছোঁ, আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব। অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। সিহঁতৰ বাপেকটো আমাৰ টাইচনেই হয়। আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব। আমি অফাৰত দি আছোঁ বিহু অফাৰ। পোৱালিটো একদম খুব ধুনীয়া, অলপ ট্ৰেইনো কৰাইছোঁ মই। দেখিছে মই ৰাস্তাত আছোঁ বৰ্তমান, আপোনালোকক দেখাই দিছোঁ। এই ৰাস্তাত আছোঁ মই এতিয়া, বহি আছোঁ কাৰণে সিও মুখতে চাই দেখিছে যাব লাগে। আৰু এতিয়া মই যাম, সি মোক পোকে পোকে আহি থাকিব, চাব আহ। একদম ধুনীয়া, আগলৈ নাযায়, অকলে অকলে মানুহৰ লগত ঘূৰি ফুৰে। তো মোৰ মানে অকলে অকলে মোবাইলটো ধৰা অকণমান অসুবিধা হৈছে। একদম ধুনীয়া, মানে বেলেগ পোৱালি নিচিনা নহয়। অলপ ৰৈ গ'লোঁ, সি ধুনীয়াকৈ বহি ৰৈ থাকিব। আহ, তো ইয়াক ল'ব পাৰে আপোনালোকে, অলপ ট্ৰেইন কৰোৱা হৈ আছে। আহ আহ এতিয়া মানে আপোনালোকক ইয়াৰ আগতেও কৈ আছিলোঁ যে ভিডিঅ' এটাত, ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে কিহৰ কাৰণে জৌপাই তৌপাই কুকুৰ পোৱালি এটা ল'ব নালাগে। কাৰণ পোৱালিটো ল'লে কি কি অসুবিধা হয় বা কি কি প্ৰব্লেম হয়, বাহিৰৰ পৰা অহা পোৱালি, অসমৰ বাহিৰৰ পৰা অহা পোৱালি ল'লে কি অসুবিধা হয়। এতিয়া তাৰ লগতে মই এটা কথা ক'বলৈ ৰৈ গ'ল, আৰু মানে এই 2-3 দিনত মই সেনেকুৱা কেছ 2টা পালোঁ। সেইটো কাৰণে কওঁ, আপোনালোকৰ ঘৰত আপোনালোকে পোৱালি এটা ল'লে, মোৰ পৰা ল'লে বা বেলেগ কাৰোবাৰ পৰাই লয়, পোৱালিটো আপোনালোকে 10 দিন 12 দিন ৰাখিছে, পোৱালিটো ধুনীয়া, একো প্ৰব্লেম নাইকিয়া। তাৰপিছত আপোনালোকে ক'ৰবাত ভেকচিন দিবলৈ লৈ গ'ল, তাৰপিছতে 2-3 দিনৰ পাছত পোৱালিটো পাৰ্ভ লাগি গ'ল। আৰু পাৰ্ভ ভাইৰাছটো লাগিলে এনেকুৱা নহয়, পাৰ্ভ ভাইৰাছটো যদি কোনোবা এটা ডগৰ গাত লাগে, এদিন 2 দিন 3 দিন বা মেক্সিমাম 4 দিনৰ ভিতৰতে তাৰ চিমটমছবিলাক দেখাব ষ্টাৰ্ট হৈ যাব, সি ইনফেক্টেড হৈ যায় পূৰা কমপ্লিটলি। কিন্তু 10 দিনমানলৈকে সিহঁতৰ মানে তাত ভাইৰাছটো লাগি তাৰ একো নোহোৱাকৈ, প্ৰব্লেম নোহোৱাকৈ নাথাকে। তো আজিৰ দিনতো এটা মোলৈ ফোন আহিছিলে, মই বঙাইগাঁৱত এটা দিছিলোঁ ৰটউইলাৰ মেল, ভাল কোৱালিটিৰ হোম ব্ৰিডিং ৰটউইলাৰ মেল দিছিলোঁ। আৰু তেখেতসকলে মোৰ পৰা লোৱা আজি প্ৰায় 17 দিন হৈ গ'ল। তেখেতসকলে আজিৰ পৰা 4 দিনৰ আগত তাৰ ভেকচিন মাৰাবলৈ লৈ গৈছিলে। তাৰপিছত আজি ৰাতিপুৱা ফোন কৰিছে যে কুকুৰটোৱে বমি কৰিছে, পায়খানা কৰিছে, একদম পায়খানাটো বহুত বেয়া গোন্ধাইছে, এতিয়া কি কৰোঁ। মই বোলো আপোনালোকে কুকুৰটো ক'ত লৈ গৈছিলে? ক'লে যে ভেকচিন দিবৰ কাৰণে লৈ গৈছিলোঁ। তাৰপিছতে মই ক'লোঁ যে ইমিডিয়েট ডক্টৰৰ ওচৰত লৈ যাওক আৰু পাৰ্ভ টেষ্টটো কৰক। আৰু তেখেতসকলে পাৰ্ভ টেষ্ট কৰিলে, পাৰ্ভ পজিটিভ। এতিয়া ট্ৰিটমেণ্টটো কৰি আছে। এতিয়া মানে কথাটো হৈছে এইটোহে যে মানে কি হয়, বহুত ভেটেনেৰি হস্পিটেল হওক বা ক্লিনিকত হওক, মই চবৰ কথাই ক'বলৈ যোৱা নাই, কিন্তু তেখেতসকলে কি কৰে, আপোনাৰ মানে কি হয়, যেতিয়া পাৰ্ভ পেচেণ্ট এটা আহিলে, তেখেতসকলে নিজৰ টেবুলখনেই হওক বা জেগাখিনি ভালকৈ চেনিটাইজ নকৰে। আৰু তাৰ ফলত কি হয়, ভাইৰাছবিলাক থাকি যায়। তাৰপিছত যেতিয়া আপোনাৰ ভাল ডগ এটাও ভেকচিন দিবৰ কাৰণে নিলে বা বেলেগ কিবা এটা কাৰণে লৈ গ'লে, তাৰপিছতে সিহঁতৰ গাত এই তাৰ পৰা ভাইৰাছটো লাগি যায়। তো মানে আৰু লগে লগে কি হয়, সিও পাৰ্ভ ইনফেক্টেড হৈ যায়। আৰু সেইকাৰণে মই চবকে কওঁৱেই, মোৰ পৰা পোৱালি ল'লে যে আপোনালোকে ভেকচিন দিবলৈ যেতিয়া পোৱালি এটা পেট ক্লিনিকত বা ভেটেনেৰি হস্পিটেলত নিব, তো আপোনালোকে পোৱালিটোক ডক্টৰৰ টেবুলত হওক বা তাৰ মাটিত হওক এৰি নিদিব, কোচতে ৰাখিব আৰু ডক্টৰক কোচতে ভেকচিনটো মাৰাই দিব। আৰু পাৰিলেতো হাতত চেনিটাইজাৰ এটা লৈ যাব, ডক্টৰক অকণমান দি দিব যে আপুনি হাতখন এবাৰ চেনিটাইজ কৰক। ডক্টৰ তাত থাকেই, কৰে, তথাপিও কেতিয়াবা নাথাকিবও পাৰে। ডক্টৰে পাৰ্ভ পেচেণ্ট এটা চুই পেলাই মানে ট্ৰিটমেণ্ট কৰি আহিবও পাৰে। তো সেইকাৰণে এই বস্তুটো আপোনালোকে মনত ৰাখিব, ডক্টৰৰ তাত ডগটো একো প্ৰব্লেম নোহোৱাকৈ, বিশেষকৈ এনেকুৱা দিনত ঘপককৈ লৈ নাযাব। আৰু ভেকচিন দিবলৈও যদি পাৰে, কোনোবা এনেকুৱা ভেকচিন দিব পৰা মানুহ আছে ওচৰত, তো ঘৰতে আনি মাৰাই ল'ব। আৰু এটা আপোনালোকক কথা কৈ আছোঁ, আৰু মানে কি হয়,
এতিয়া ধৰি লওক কোনোবা এজন মানুহে যিকোনো ঠাইৰ পৰা পেট শ্বপ এখনৰ পৰাই হওক বা যিকোনো চেলাৰ এজনৰ পৰা কুকুৰ এটা লয় আৰু তেখেতসকলে বাহিৰৰ পৰা এনে বা য'ৰ পৰাই নিদিয়ে সেইটো কথা মই ক'বলৈ যোৱা নাই। তো লয়, তাৰপিছতে যেতিয়া কাষ্টমাৰজন ফাৰ্ষ্ট অ'নাৰ হয় তেখেতে আগতে ডগ পোহা নাই উইচি যেতিয়া তেখেতে আগতে ডগ পোহা নাই, তেখেতৰ ডগৰ ওপৰত এনেকুৱা একো নলেজ নাথাকে, পটককৈ ডগটো কিবা এটা হৈ যায়, হৈ গ'লে কি হয়, ছাপ'জ ডগটোৱে এবাৰ বমি কৰিলে বা এবাৰ লুজ মোচন হ'ল বা ডগটোৱে খানা খোৱা নাই, ডগটোৰ চৰ্দি হৈছে বা জ্বৰ উঠিছে, তেতিয়া তেখেতে কাক ফোন কৰিব? তেখেতৰ লগততো এনেকুৱা ডক্টৰৰ চিনাকি নাথাকিবও পাৰে। তো তেখেতে যেতিয়া বা ৰাতি কিবা এটা কুকুৰটো প্ৰব্লেম হৈ গ'ল, যিকোনো নেখাবলগীয়া বস্তু এটা খাই দিলে, তেতিয়া তেখেতসকলে কি কৰে, সেই যাৰ পৰা কুকুৰটো লয় সেই মানুহজনক কল কৰে আৰু সেই মানুহজনে ৰেছপন্স নিদিয়ে। আৰু 2 নম্বৰ কথাটো কি হ'ল, তেখেতে সেই যাৰ পৰা লয় তেখেতৰ যদি কোনো এক্সপিৰিয়েঞ্চে নাই ডগ পোহা বা ব্ৰিডিং কৰা, পোৱালি ৰখা, তো তেখেতে আপোনালোকক কি গাইড কৰিব পাৰিব যে এইটো কাৰণে এইটো কৰিব? তেখেতে চিম্পল কৈ থৈ দিয়ে যে আপোনালোকে ডক্টৰৰ ওচৰলৈ লৈ যাওক। এতিয়া ৰাতি 9টা-10টা বজাত আপুনি ডক্টৰ ক'ত বিচাৰি পাব? বা দিনতো সৰু ইছ্যু এটাৰ কাৰণে আপুনি ফোন কৰিলে যে ডগটো এনেকুৱা হৈছে, পাপিটো আমি কি কৰিম? তেখেতে সেইটোও নাজানে, তেখেতে আপোনাক চিধা কৈ দিব ডক্টৰৰ ওচৰলৈ লৈ যাওক। এতিয়া আপোনালোকে ইমান সৰু কথাৰ কাৰণে আপোনাৰ ঘৰৰ পৰা ডক্টৰ যদি পেট শ্বপ ক্লিনিক যদি 20 কিলোমিটাৰ দূৰত আছে, লৈ যাবনে? আৰু তাকো সৰু ইছ্যু এটাৰ কাৰণে। তো সেইটো কাৰণে এটা প্ৰব্লেম হয়। আৰু সেইটো কাৰণে মোলৈ বহুত ফোন আহে যে কুকুৰটো মোৰ পৰা নিকিনে, বেলেগৰ পৰাই লয়। তো মোক মানে ফোন কৰি পেলাই কয় আৰু যে এনেকুৱা হৈছে, আমি বেলেগ এঠাইৰ পৰা লৈছিলোঁ, কি কৰিম? এতিয়া মই যিয়ে নহওক কৈ দিওঁ, কিন্তু মানে ধৰি লওক মোৰ পৰা নল'লে মোৰ অকণমান বেয়া লাগে। তো সেইকাৰণে আপোনালোকে যেতিয়া ডগ এটা ল'ব, যাতে তেখেতে যাৰ পৰা ল'ব তেখেতৰ যাতে এক্সপিৰিয়েঞ্চ আছে ডগৰ ওপৰত, মানে পোৱালিৰ ওপৰত বা ব্ৰিডিঙৰ ওপৰত, সেনেকুৱা মানুহ এজনৰ পৰা ল'ব, যাতে আপোনাক এটলিষ্ট 3-4 মাহমানলৈকে কুকুৰৰ মানে পোৱালিটো ডাঙৰ হোৱালৈকে অলপ আপোনাক গাইড কৰিব পাৰে, বা যিকোনো প্ৰব্লেম এটাত আপুনি ফোন কৰিলে তেখেতে আপোনাক কথাখিনি জানে, বুজি পায়, হেল্প কৰিব পাৰে। তো সেইকাৰণে আমি সদায় কওঁ যে পেট শ্বপ হওক বা যিকোনো চেলাৰ এজনক বাহিৰৰ পৰা আনি দিয়া কুকুৰ এটা সেনেকুৱাকৈ নল'ব। বাকী এতিয়া আবেলি ইহঁতখিনিকে আমি এৰি দি আছোঁ, আপোনাক দেখাই আছোঁ। এইটো আমাৰ টাইচন, এইজনী আমাৰ উইচিৰ দুটা উইচি পোৱালি এটাই দিছিলে এইবাৰ, আৰু আপোনালোকক দেখাইছিলোঁ পোৱালিটো গ'ল আমাৰ নগাঁৱতে চেল হৈছে পোৱালিটো। এতিয়া উইচি পৰহি চেছ হৈ গ'ল উইচিৰ পোৱালি। আৰু এইকেইটা হ'ল আমাৰ উইনিৰ পোৱালিকেইটা, ইহঁতে এতিয়া ষ্টাৰ্টাৰ খোৱা আৰম্ভ কৰিছে। এইকেইটাটো একদম ৰাজা আৰু উইনিৰ পোৱালি, আপোনালোকে জানেই, ইয়াৰ আগতো মই 2টা ভিডিঅ' ইহঁতক লৈ পেলাই বনাই দি থৈ দিছোঁ। তো এইকেইটা পোৱালিৰ পৰা এতিয়া বৰ্তমান 2টা পোৱালি ইয়াতে মেল 3টা আৰু ফিমেল 3টা আছিলে, আৰু তাৰে আমাৰ 2টা পোৱালি অলৰেডি বুক হৈ গ'ল। আৰু সেই বুক কৰিছে আমাৰ গৌতম দে বুলি কয়, আমাৰ দুলীয়াজানৰ। আৰু এজন আছে পল দাস, তেখেত হ'ল ডিব্ৰুগড়ৰ। এই 2টা পাপি বুক অলৰেডি কৰিছে, 2জনে মেলেই বুক কৰিছে। এতিয়া আৰু মেল 1টা আছে, ফিমেল 3টা আছে। তো আপোনালোকক যদি লাগে খুব সোনকালে কল কৰি পেলাই বুকিংটো কৰি দিয়ক, নহ'লে নাপাব। আপোনাৰ পোৱালিৰ ফেচটো চাওক, একদম ৰাজা টাইপৰ হৈছে, একদম ধুনীয়া। এইটো মেল পোৱালিয়ে হয়। আৰু এটা আপোনালোকক মই ফিমেল পোৱালি এটা দেখাই আছোঁ, এইটো ফিমেল পোৱালি, একদম ৰাজা নিচিনা গোটেইকেইটাই, এটা বুলি নহয়, আপুনি ভালকৈ আপোনালোকে চালে দেখিব গোটেইকেইটা ফেচ একদম ৰাজাৰ নিচিনা। আৰু চবতকৈ ডাৰ্ক কালাৰত আহিছে ৰাজা কালাৰটোত, একদম গল্ডেন টাইপত। এজনী ফিমেল হয়। তো ধন্যবাদ আপোনালোকে ভিডিঅ' চাই লগে লগে বুকিং কৰাৰ কাৰণে আৰু আমাক ট্ৰাষ্ট কৰাৰ কাৰণে SR কেনেলক। তো এইকেইটা আছে, আৰু আপোনাৰ 4টা পোৱালি আছে। খুব সোনকালে কল কৰি পেলাই বুকিং কৰি দিয়ক। ইহঁতক আমি ফাৰ্ষ্ট ভেকচিনটো কৰাই দি দিম। 45 ডেজ যেতিয়া হ'ব আমি তেতিয়াৰ পৰা দিয়া ষ্টাৰ্ট কৰিম। তো এতিয়া খালি আমি ট'কেন এমাউণ্টটো লৈ পেলাই ৰাখি আছোঁ। তো আপোনালোকক যিমান পাৰে সোনকালে বুকিং কৰক। আৰু এইজনী পোৱালিকেইটাৰ মাকজনী অলপ ক্ষীণাই গৈছে বাৰু, আৰু আপোনালোকক মই বাপেকটো দেখাই আছোঁ। এই উইনি পোৱালিকেইটাৰ বাপেক, এইটো ৰাজা। আপোনালোকে পোৱালিকেইটাৰ মুখখন চাই পেলাই দেখিছেই চাগে, ইয়াৰ নিচিনাই হৈছে পূৰা এইটো। আৰু এটাটো একদম ইয়াৰ কালাৰত হৈছে, এইটো হ'ল ৰাজা। আৰু আমাৰতো টাইচনক চিনি পায়, টাইচন আৰু আমাৰ কুকুৰ মিটিং কৰাই থৈ দিছিলোঁ মই, আৰু টাইচন আৰু আমাৰ কুকুৰো পোৱালি হ'ল।
এতিয়া আপোনালোকক মই টাইচন আৰু কোকৰ পোৱালিৰ ভিডিঅ' দেখাই আছোঁ। এইটো টাইচন আৰু কোককটো চিনি পায়। তো এতিয়া তাৰ পোৱালিকেইটাও দেখাই আছোঁ। আহক আমি পোৱালিকেইটা চাওঁ। আৰু এইজনী আমাৰ ঘৰত থকা কোকো, আপোনালোকেতো চিনি পায়, মই প্ৰায় দেখাই থাকোঁ। তাই অলপ নোম চোমবিলাক সৰিছে আৰু ক্ষীণাই গৈছে, কাৰণ তাই পোৱালি দিলে। আৰু এইকেইটা হ'ল তাইৰ পোৱালি, কোকৰ পোৱালি। তাই দিওঁতে 8টা পোৱালিয়ে দিছিলে, কিন্তু এটা পোৱালি মৰি থাকিলে। বৰ্তমান 4টা পোৱালি আছে। 4টা নহয়, 7টা পোৱালি আছে। 8টা দিছিলে, এটা মৰিলে। টাইচন আৰু কোকৰ পোৱালি। এইকেইটা পোৱালিৰে আপোনাৰ মেল 3টা হয় আৰু ফিমেল 4টা আছিলে। তাৰে মেল এটা আৰু ফিমেল এটা অলৰেডি বুক হৈছে। মেলটো বুক কৰিছে বিদ্যুৎ গগৈ দাদাই ডিব্ৰুগড়ৰ পৰা, আৰু ফিমেল এটা বুক কৰিছে বাবু বৰা দাই তেজপুৰৰ পৰা। তো আৰু বাকী 3টা ফিমেল আৰু 2টা মেল এভেইলেবল আছে। আপোনালোকক যদি লাগে এইকেইটাও সোনকালে বুক কৰিব। আমাক স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰি বুক কৰি থৈ দিব। কিবা এটা সৰু এমাউণ্ট এটা দি আপোনালোকে বুক কৰি ল'ব পাৰিব। আৰু আমি ফাৰ্ষ্ট ভেকচিনটো দিয়াৰ পাছতেই আপোনালোকক ডেলিভাৰী দিম। ফাৰ্ষ্ট ভেকচিনটো আমাৰ পৰা কৰাই দিম, আৰু লগতে ডিৱাৰ্মিং কৰাই দিওঁ। পোৱালি ধুনীয়া একদম 45 ডেজৰ পাছতহে দিম। আৰু এইটো কোকো দেখিছেই, কোকো ডাবুল কোট হয়। আৰু টাইচনকটো দেখিছে আপোনালোকে, লং কোটৰ। পোৱালিও ধুনীয়া হৈছে। মই এনেই পোৱালি এটা আপোনালোকক দেখাই দিছোঁ। এইকেইটা পোৱালি একদম শকত আবত। তো আপোনালোকক যদি লাগে কল কৰিব। আৰু ধন্যবাদ, আপোনালোকে আগতেই মোক বিশ্বাস কৰি বুকিং কৰি থৈ দিয়ে। সেইকাৰণে মোৰ পাপি চেল কৰিবও ভাল হৈছে, আৰু আপোনালোকেও আশা কৰোঁ ভাল ভাল পোৱালি পাই আছে বুলি। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবৰ পৰা প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।